মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম y অক্ষৰ পৰা কোনো এটা বিন্দু 0,0 দূৰত্ব হ'ল। ইয়াৰ আগত আমি কি আলোচনা কৰিছিলোঁ x axis the distance of a point 0,0 from y axis। তেতিয়াহ'লে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব? আমি সকলোৱে জানো অপশ্যন নম্বৰ C টো কাৰেক্ট হ'ব, ডেট ইজ y। কেনেকৈ? আমি সকলোৱে জানো এইটো যদি y axis হয় আৰু এইটো যদি x axis হয়, তেতিয়াহ'লে আমি জানো y axisৰ যিকোনো পইণ্টত, যিকোনো কোঅৰ্ডিনেটত, যিকোনো স্থানাংকত y ৰ কোঅৰ্ডিনেট হ'ব 0,y। এইটো অকল y axisত। তেতিয়াহ'লে তাৰ পৰা 0,0 এই পইণ্টৰ ডিষ্টেঞ্চৰ ফৰ্মুলাটো কি হ'ব? √0 - 0 হোল স্কুৱেৰ প্লাছ y - 0 হোল স্কুৱেৰ। তাৰপিছত 0 - 0 হোল স্কুৱেৰ মানে 0 স্কুৱেৰ আৰু y - 0 হোল স্কুৱেৰ মানে y স্কুৱেৰ। দেয়াৰফৰ এইটো হ'ব তোমাৰ y স্কুৱেৰ, তাৰপিছত এইটো হ'ব y। তেতিয়াহ'লে আমাৰ কাৰেক্ট অপশ্যন y ৰ লগত মিলিছে।